অসমৰ বানাক্ৰান্তক সহায় কৰিবলৈ দিল্লীৰ বিজেপি চৰকাৰৰ প্ৰকৃততে সদিচ্ছা আছে নে নাই? 2014 চনৰ পৰা বিজেপি চৰকাৰে অসমৰ বানাক্ৰান্তক কিদৰে সহায় কৰিছে? পূৰ্বৰ কংগ্ৰেছ চৰকাৰবোৰে অসমক সদায় প্ৰতাৰণা কৰাৰ কথা আমি সকলোৱে জানো। কিন্তু বিজেপিয়ে বিগত 10টা বছৰত অসমক কিমান সহায় কৰিলে? নমস্কাৰ, মই প্ৰাণজিৎ ডেকা। H8 ইনচাইটলৈ আপোনালোকক আদৰণি জনাইছোঁ। উজনি অসমৰ দুখন জিলা শিৱসাগৰ আৰু চৰাইদেউত এইবাৰ অভূতপূৰ্ব বানপানী হোৱা স্বত্তেও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বা গৃহমন্ত্ৰী অমিত শ্বাহে এই পৰ্যন্ত অসমলৈ আহি বানৰ ক্ষয় ক্ষতিৰ বুজ ল'বলৈ আহৰি পোৱা নাই। অৱশ্যে প্ৰধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ টেলিফোন কৰি খবৰ লোৱা বুলি মুখ্যমন্ত্ৰীয়ে ৰাইজক ফেচবুক যোগে জনাইছে। লগতে তেওঁ এই কথাও কৈছে যে মোদী আৰু শ্বাহে অসমক সকলো ধৰণে সহায় কৰিব বুলি প্ৰতিশ্ৰুতি দিছে। এই যে সকলো ধৰণৰ সহায়ৰ প্ৰতিশ্ৰুতি, বিগত সময়ছোৱাত ৰাজ্যখনৰ বানাক্ৰান্ত ৰাইজে এনে প্ৰতিশ্ৰুতিৰ কথা শুনি আহিছে। কিন্তু কাৰ্যক্ষেত্ৰত আমি যদি চাওঁ, বানপানী শুকোৱাৰ পাছতে দিল্লীয়ে সদায় এই প্ৰতিশ্ৰুতিৰ কথা পাহৰি যায়। 2016 চনত অসমত বিজেপি চৰকাৰ প্ৰতিষ্ঠা হোৱাৰ পাছত বিগত 10টা বছৰত অসম চৰকাৰে বানপানীৰ ক্ষয় ক্ষতিৰ জোৰা মৰাৰ বাবে 27,059 কোটি টকা বিচাৰি কেন্দ্ৰীয় চৰকাৰক আবেদন কৰিছিল। কিন্তু আপুনি শুনি আচৰিত হ'ব, এই 27,059 কোটি টকা বিচৰাৰ বিপৰীতে কেন্দ্ৰীয় চৰকাৰে অসমক দিছে মাত্ৰ 955 কোটি টকা। কেন্দ্ৰীয় চৰকাৰে দুৰ্যোগৰ সময়ত ৰাইজক সকাহ দিয়াৰ বাবে প্ৰতি বছৰে ৰাজ্যিক দুৰ্যোগ প্ৰশমন পুঁজি চমুকৈ SDRF শিতানত ৰাজ্যবোৰক ধন দিয়ে। ৰাজ্যবোৰে এই শিতানত কিমান ধন পাব লাগে সেয়া বিত্তীয় আয়োগে নিৰ্ধাৰণ কৰি দিয়ে আৰু সেইমতেই ৰাজ্যবোৰক SDRFৰ পুঁজি আদায় দিয়া হয়। অসমকে ধৰি পূৰ্বোত্তৰৰ ৰাজ্যবোৰৰ ক্ষেত্ৰত এই ধন 90:10 হিচাপত আদায় দিয়া হয়। অৰ্থাৎ 90% ধন কেন্দ্ৰীয় চৰকাৰে দিয়ে আৰু 10% ধন ৰাজ্য চৰকাৰে ব্যয় কৰিব লাগে। এই ধনৰ যোগেদি ৰাজ্য চৰকাৰে বানপানী বা তেনে দুৰ্যোগৰ সময়ত দুৰ্গত লোকসকলক সাহায্য শিবিৰত ৰখাৰ লগতে খাদ্য সামগ্ৰী প্ৰদান কৰা, তাৎক্ষণিকভাৱে সাহায্য আৰু পুনৰ্সংস্থাপনৰ কামবোৰ কৰে। ইয়াৰ উপৰিও বানপানীৰ সময়ত হোৱা কেতবোৰ ক্ষয় ক্ষতিৰ জোৰা মৰাৰ বাবে পুনৰ নিৰ্মাণ আদিতো SDRFৰ ধন খৰচ কৰা হয়। ৰাজ্যৰ মুখ্য সচিবৰ অধ্যক্ষতাত এখন ৰাজ্যিক উচ্চস্তৰীয় সমিতি থাকে আৰু এই সমিতিয়ে এই সম্পৰ্কীয় প্ৰকল্পবোৰৰ ধনৰ মঞ্জুৰি দিয়ে। কিন্তু বানৰ যি সামগ্ৰিক ক্ষতি সেয়া পূৰণ কৰাৰ বাবে SDRFৰ ধন পৰ্যাপ্ত নহয়। তেনে পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে প্ৰয়োজনীয় ধন বিচাৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক এনেধৰণৰ দুৰ্যোগৰ পাছতে একোখনকৈ স্মাৰকপত্ৰ দাখিল কৰে। আৰু এই স্মাৰকপত্ৰখনত দাবী কৰা ধন আৰু কেন্দ্ৰীয় চৰকাৰৰ আন্তঃ মন্ত্ৰালয় প্ৰতিনিধি দলৰ সৰজমিন অধ্যয়নৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় দুৰ্যোগ সাহায্য পুঁজি চমুকৈ NDRFৰ অধীনত ৰাজ্য চৰকাৰবোৰক এই পুঁজিৰ যোগান ধৰে। এই স্মাৰকপত্ৰৰ যোগেদিয়ে বিগত 10 বছৰত অসমক শাসন কৰি থকা বিজেপি চৰকাৰে দিল্লীৰ বিজেপি চৰকাৰক বানপানীৰ ক্ষয় ক্ষতিৰ জোৰা মৰাৰ বাবে 27,059 কোটি টকা বিচাৰিছিল। অসম চৰকাৰে এই সম্পৰ্কত যিবোৰ স্মাৰকপত্ৰ দাখিল কৰিছিল সেই স্মাৰকপত্ৰৰ প্ৰতিলিপি হেডলাইন এইটোৰ ওচৰত আছে। মই তাৰ পৰা পোৱা তথ্য অনুসৰি মই পাইছোঁ যে 2016 চনত অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ পৰা বিচাৰিছিল 10,161 কোটি টকা। 2017 চনত বিচাৰিছিল 4,215 কোটি টকা। 2018 চনত বিচাৰিছিল 2,469 কোটি টকা। 2019 চনত বিচাৰিছিল 3,112 কোটি টকা আৰু 2020 চনত বিচাৰিছিল 2,642 কোটি টকা। আপুনি শুনি আচৰিত হ'ব যে 2016 চনৰ পৰা 20 চনলৈ কেন্দ্ৰীয় চৰকাৰে
অসমক NDRFৰ নামত এটা ফুটা কৰিও নিদিলে। 2021 চনত আকৌ যদি আমি চাওঁ এই অসম চৰকাৰে দাখিল কৰা মেমৰেণ্ডাম অনুসৰি অসম চৰকাৰে বিচাৰিছিল 1073 কোটি টকা, 2022 চনত বিচাৰিছিল 2471 কোটি টকা, 2023 চনত বিচাৰিছিল 117 কোটি টকা। হয়তো আগৰ কেইবছৰত কেন্দ্ৰীয় চৰকাৰে পইচা নিদিয়াৰ বাবে সেইবাৰ মাত্ৰ 117 কোটি টকা বিচৰা হৈছিল। আকৌ 2026 চনৰ মেমৰেণ্ডামৰ তথ্য অনুসৰি সেই বছৰ অসম চৰকাৰে বিচাৰিছিল 570 কোটি টকা। আৰু যোৱা বছৰ 2025 চনত অসম চৰকাৰে বিচাৰিছিল 2871 কোটি টকা। ইয়াৰ ভিতৰত 2020-21 বৰ্ষত NDRF শিতানত অসম চৰকাৰে পাইছিল মাত্ৰ 44 কোটি টকা, 2022-23ত 160 কোটি টকা আৰু 2024 চনত 29 কোটি টকা পাইছিল। ইয়াৰ পাছত 2025-26 বৰ্ষত 722 কোটি টকা অসমক দিয়া হৈছিল। ইয়াৰ লগত অৱশ্যে 2025-26 বৰ্ষত নেশ্যনেল ডিজাষ্টাৰ মিটিগেশ্যন ফাণ্ড চমুকৈ NDMF শিতানতো 236 কোটি টকা অসমে পাইছিল। এই বছৰ প্ৰলয়ংকৰী বানৰ ক্ষয় ক্ষতিৰ কথা বাদ দিলেও বিগত 10টা বছৰত অসম চৰকাৰে কৰা হিচাপ অনুসৰি 27,059 কোটি টকা বানপানীৰ ক্ষয় ক্ষতি জোৰা মৰাৰ বাবে প্ৰয়োজন আছিল। কিন্তু এই সময়ছোৱাত কেন্দ্ৰীয় চৰকাৰে অসমক দিছিল মাত্ৰ 955 কোটি টকা। শতাংশ হিচাপত অসম চৰকাৰে বিচৰা ধনৰ মাত্ৰ 3.52% ধনহে দিয়া হৈছিল। এয়া হৈছে ডবল ইঞ্জিন চৰকাৰে বিগত 10 বছৰত অসমৰ বানাক্ৰান্ত ৰাইজৰ প্ৰতি পোষণ কৰা মনোভাৱ। যোৱা 10 বছৰত অসমত বানপানীত 921 জন লোকৰ মৃত্যু হৈছিল। এই বছৰ চৰকাৰী তথ্য মতে এই পৰ্যন্ত 75 জন লোকৰ মৃত্যু হৈছে, শতাধিক লোক সন্ধানহীন হৈ থকা বুলি কোৱা হৈছে। 2খন জিলাৰ বিস্তীৰ্ণ এলেকা বানপানীয়ে তছনছ কৰি পেলোৱাৰ পাছতো দিল্লীৰ চৰকাৰ বাহাদুৰে টেলিফোন কৰি সহানুভূতি প্ৰকাশ কৰিছে আৰু পূৰ্বৰ দৰে সম্পূৰ্ণ সহযোগিতাৰ আশ্বাস দিছে। আমি আপোনালোকক ইতিমধ্যে তথ্য সহকাৰে দেখুৱাইছোঁ যে দিল্লীৰ চৰকাৰখনে কৈ থকা এই সম্পূৰ্ণ সহযোগিতাৰ প্ৰকৃত স্বৰূপ। দিছপুৰত থকা একে দলৰ চৰকাৰখনে বানপানীৰ ক্ষয় ক্ষতি জোৰা মাৰিবৰ বাবে বিচাৰিছে 27,000 কোটি টকা আৰু তেওঁলোকে ইয়াৰ বিপৰীতে 1,000 কোটি টকাও দিয়া নাই।